যদি গৌৰৱে পাকিস্তানী এজেণ্ট আজিলৈ এৰেষ্ট কিয় কৰা নাই 10 ছেপ্টেম্বৰ সময় দিছে সেইটো কিয় সময় দিব তেওঁৰ চাগে এই যোনটো আমাৰ ওপৰত যে শৰীৰৰ ওপৰত যে থাকে যে আমাৰ যোনটো ব্ৰেইন বুলি কয় মাথা বুলি কয় তেওঁ চাগে এই মাথাটোত যি কেমিকেল মানে যোনটো আমাৰ থাকে ঘি বুলি কয় চাগে সেই বস্তুটো তেওঁৰ নাই আৰু নহ'লে তেওঁ বিবৃতি ঘটিছে তেওঁ নহ'লে তেওঁ এনেকুৱা এজন সংবাদ মাধ্যমৰ অনাৰক মালিকক বা সাংবাদিকক এনেকুৱা ধৰণৰ তেওঁ গালি গালাজ নাপায় যোৱাবাৰ গৌৰৱে জিকা মেইন কাৰণটো হ'ল জয়ন্ত মল্ল লেগাম নাই তেওঁৰ কথাৰ কোনো তেওঁ লেগাম নাই তেওঁ ক'ত কি ক'ব লাগে তেওঁ নাজানে আৰু যাৰ কাৰণে মই ভাবোঁ যে যোৰহাটত যোৱাবাৰ লোকসভাত যে আপোনাৰ যোৰহাটত যে গৌৰৱে জিকিল এই প্ৰধান কাৰণটো হ'ল আমাৰ এই জয়ন্ত মল্ল যে কৈছে যে মন্ত্ৰী পত্নী পাব নালাগে বুলি তেওঁ কথাটো বাৰু ঠিক মন্ত্ৰী এই আঁচনি কাৰ কাৰণে দিয়ে আঁচনি দিয়ে সদায় যিখিনি আমাৰ নিবনুৱা গৰীব শ্ৰেণীৰ যুৱক থাকে যুৱতীসকল থাকে তেখেতসকলৰ কাৰণে আঁচনি প্ৰাপ্য হয় এজন মন্ত্ৰীৰ পত্নী পাব লগাৰ প্ৰয়োজন নাই কাৰণ তেওঁ দৰমহা পাই আছে আৰু মই জনাত তেখেতসকলৰ ঘৰখনো যথেষ্ট ভাল আৰু মই আচৰিত মানিছোঁ আজি যোৱা মোটামুটি 24 ঘণ্টা হ'ল কোনো ধৰণৰ সংবাদ মাধ্যমৰ তাৰ কোনো প্ৰতিক্ৰিয়া মই পোৱা নাই ডিষ্ট্ৰিক্ট আমাৰ গুৱাহাটীত বাকী ৰাজ্যৰ মই কথা নকওঁ গুৱাহাটীত আমাৰ দুটা সংগঠন আছে মিডিয়াসকলৰ সাংবাদিক বন্ধুসকলৰ এটা হ'ল ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব আৰু এটা আছে মানে গুৱাহাটী প্ৰেছ ক্লাব যিটো গোটেই ভাৰতবৰ্ষই জানে তো গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ কোনো এটা মন্তব্য কোনো এটা বাৰ্তা পোৱা নাই যে তেখেতে এই মন্তব্যটো বা তেখেতে ক্ষমা খোজাৰ কাৰণে কোনো এটা হেৰি অহা নাই মানে এটা প্ৰতিবাদ হোৱা নাই তেখেতে দুটা মিডিয়াক বিশেষকৈ বেয়া ব্যৱহাৰ কৰিছে এটা হ'ল NK TV নেকি আপোনাৰ NK TV আছিল আৰু এটা প্ৰতিদিন টাইম NK TV অনাৰক কিবা মদাৰী বুলি শব্দ এটা ইউজ কৰিছিল মানে মদ খাই এনেকুৱা এটা মিছবে শব্দ ব্যৱহাৰ কৰিছে তো এজন মন্ত্ৰী তেওঁ এজন ৰাইজৰ প্ৰতিনিধি হয় এজন মিডিয়া পাৰ্চনক এনেকুৱা ব্যৱহাৰ কৰা তেওঁ সাহস ক'ত পায় জয়ন্ত মল্ল বৰুৱা যিজন মন্ত্ৰী তেওঁ মন্ত্ৰী হ'ব নালাগিছিল প্ৰথম কথা তেওঁ ক'ত কি কথা ক'বলৈ সেইটোৱে নাজানো আমি কিন্তু আমাৰ এইবাৰ পুৰা থিৰাং কৰিছে আমি 126টা সমষ্টিত যিবিলাক উপযুক্ত প্ৰাৰ্থী আমি ধৰক এনেই কিছুমান ধৰক আমি সম্পূৰ্ণ আমি হয় হয়তো আমি বিভিন্ন আঞ্চলিক দলৰ লগত আমাৰ মিত্ৰতা হ'ব পাৰে কিন্তু কোনো ৰাষ্ট্ৰীয় দলত আমাৰ কোনো মিত্ৰতা নহয় নমস্কাৰ আপুনি ভাল এটা প্ৰশ্ন কৰিছে যুৱশক্তি মানে চাওক যিকোনো এটা ৰাজনৈতিক দলক বা ৰাজনৈতিক দলৰ আপোনাৰ যুৱশক্তিটোৱে মেইন আপোনাৰ খুঁটিটো যুৱশক্তি যদি শক্তিশালী হয় তেতিয়া দলটো আগবাঢ়ি যায় আৰু মই নতুনকৈ তাৰ দায়িত্ব লৈ কেনে যথেষ্ট সংখ্যক মই চেষ্টা কৰি আছোঁ মানে আগবঢ়াই দিয়াৰ কাৰণে বিভিন্ন জিলাত মই আমাৰ কমিটি গঠন কৰি আছোঁ জিলা কমিটি গঠন কৰি আছোঁ আপোনাৰ এছেম্বলি কমিটি গঠন কৰি আছোঁ ঠিক তেনেদৰে গুৱাহাটী মহানগৰতো আমাৰ গুৱাহাটী অলপ আমাৰ টাফ হৈছে কিয় গুৱাহাটীত মানে কি হয় আপোনাৰ সদায় মানুহখিনি ব্যস্ততা ইয়াৰ যুৱকসকল ব্যস্ত হৈ থাকে ইয়াত বিভিন্ন ধৰক কোনো ল'ৰা ইয়াত ফ্ৰী থকা দেখা নাযায় তো তেনেস্থলত যিহেতু আমাৰ আকৌ ৰানিং গভৰ্ণমেণ্ট আমি নহয় আমি ধৰক প্ৰধান বিৰোধী বৰ্তমান হৈ থকা নাই কংগ্ৰেছ প্ৰধান বিৰোধী আছে ইয়াতে তো আমি ইয়াত আপোনাৰ গুৱাহাটীৰ যুৱকখিনিক অলপ আকৰ্ষিত কৰিব পৰা আমাৰ অলপ টান হৈছে চেষ্টা কৰি আছোঁ অতি সোনকালে আমি গুৱাহাটীতো এটা ষ্ট্ৰংলি এটা কমিটিখন গঠন কৰিম আৰু যিখিনি আমাৰ সমস্যা অসমৰ যিখিনি সমস্যা হৈ আছে তাৰ ওপৰত মাত মাতাৰ কাৰণে আপুনি সদায় আগে পিছে মই মাত মাতিছিলোঁ ধৰক বিভিন্ন সময় যিখিনি চৰকাৰৰ বিফলতা এইখিনি ৰাইজৰ মাজত উদঙাই দিয়াত মই সদায় আগভাগ লৈছিলোঁ আৰু প্ৰত্যেকটো ইছ্যুত মই এটা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী লৈ ৰাইজৰ মাজত মই এইটো ওলাই দিছিলোঁ আৰু মিডিয়াই যথেষ্ট সঁহাৰি দিছিল আৰু এতিয়াও ধৰক মই যিখিনি অসমৰ যিখিনি সমস্যা ৰাইজৰ মাজত উলিয়াই দিয়াৰ কাৰণে বা অসম চৰকাৰ বৰ্তমান চৰকাৰৰ যিখিনি বিফলতা তেওঁলোকে যিখিনি ধৰক বিভিন্ন যি বিফলতা অৰ্জন কৰিছে সেইখিনি মই ৰাইজৰ মাজত ওলাই দিয়াৰ কাৰণে ৰাইজে যাতে বস্তুটো গম পায় তেওঁলোকৰ যাতে ৰাইজে সেই সমস্যাবিলাকত তেওঁলোকে চকু যায় তাৰ কাৰণে মই সদায় বিভিন্ন ধৰণৰ পদক্ষেপ ল'ম আৰু আগত যেনেকৈ লৈছোঁ এতিয়াও সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে মই প্ৰচেষ্টা চলাই আছোঁ আৰু ধৰক এতিয়া 26ৰ কাৰণে আপোনালোকৰ প্লেনিংবোৰ কেনেকুৱা কি আছে প্ৰত্যেকটো দল আৰম্ভ হৈছে কিন্তু হয় 26ৰ কাৰণে চাওক যি আপোনাৰ ৰানিং গভৰ্ণমেণ্ট বিজেপি তেওঁলোকৰ বিভিন্ন ধৰণৰ নিচেই মিডিয়াত ওলাইছে তেওঁলোকৰ বিভিন্ন জেগাৰ সমষ্টিত তেওঁলোকৰ সাম্ভাৱ্য প্ৰাৰ্থীবিলাকৰ নাম ঘোষণা কৰিছে কংগ্ৰেছৰ কিছু কৰিছে আমি বৰ্তমান অলপ ৰখি আছোঁ বৈঠত আছোঁ যিহেতু আমি ধৰক তেওঁলোকৰ কংগ্ৰেছ বা বিজেপি দিছে আমি সিমান শক্তিশালী সাংগঠনিকভাৱে সিমান নহয় যোনটো সঁচা কথা এইটো আপোনাক মই ব্যক্ত কৰিছোঁ আমি কিন্তু আমাৰ এইবাৰ পুৰা থিৰাং কৰিছোঁ আমি 126টা সমষ্টিত যিবিলাক উপযুক্ত প্ৰাৰ্থী আমি ধৰক এনেই কিছুমান ধৰক অকলে খেলাৰ আমি সম্পূৰ্ণ আমি হয় হয়তো আমি বিভিন্ন আঞ্চলিক দলৰ লগত আমাৰ মিত্ৰতা হ'ব পাৰে কিন্তু কোনো ৰাষ্ট্ৰীয় দলত আমাৰ কোনো মিত্ৰতা নহয় বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা বিজেপিতো নহয় আৰু কংগ্ৰেছৰ লগত যোনটো আমি ইণ্ডিয়া এলায়েন্স আছিল আগতে সেইটো আমি ভংগ কৰিছোঁ এবাৰ আমি দেখিছোঁ আমি গুজৰাটত অকলে খেলিছোঁ আমাৰ ভাল ৰিজাল্ট হৈছে আমি পঞ্জাৱতো অকলে খেলিছোঁ ৰিজাল্ট ভাল হৈছে আমাৰ 5খন টোটেল বাই ইলেকশ্যন আছিল তাতে আমি 2খন পালোঁ আমি হেৰিত খেলাই নাছিলোঁ আমাৰ কেৰেলাত আমি খেলাই নাই পাঞ্জাৱ আৰু আমি গুজৰাটত খেলিছোঁ 2খনতে আমি জিকিছোঁ নৰ্থত গুজৰাটত এখন বিজেপি জিকিছে তেওঁলোকৰ সেইটো আগৰ পৰাই হেৰি আছে আৰু এতিয়াতো বিজেপি চৰকাৰে চলি আছে আপোনাৰ গুজৰাটত যাৰ ফলত তেওঁলোকৰ 2খন ইলেকশ্যন এখন আমি দিব এখন তেওঁলোকে জিকিলে কংগ্ৰেছ প্ৰায় শূন্য গুজৰাট কংগ্ৰেছ পুৰা শূন্য হৈ গ'ল
আগত এটা গুজৰাট কংগ্ৰেছ এটা বিৰোধীৰ এটা লিষ্টত আছিল, কিন্তু বৰ্তমান যিটো চিটুৱেশ্যন যোনটো ভোটৰ মানে তাৰ ওলাইছে, কংগ্ৰেছ গুজৰাটত প্ৰায় সম্পূৰ্ণ। আৰু পাঞ্জাৱতো আমি চৰকাৰ আছে, আৰু আমি ভাবিছিলোঁ আমাৰ অলপ দুবছৰত আমাৰ কিবা ৰাইজে হয়তো বেয়া পালে নে কিবা বিফলতা হ'ব পাৰে, সেইটো আমাৰ কোনো নাই, আগতকৈ বেছিয়ে ডেভেলপ হৈছে, আমাৰ ভোটৰ পাৰ্চেণ্টেজ যথেষ্ট বাঢ়িছে আমাৰ। পাঞ্জাৱ গুজৰাট আমি 17,598টা ভোটত ব্যৱধানত জিকিছোঁ আমি। গুজৰাটত সেনেকৈ মানে প্ৰায়ে 10,000 ওচৰা-ওচৰি ভোটত আমি পাঞ্জাৱত জিকিছোঁ। দুটা সমষ্টি আমাৰ খুবেই ভাল। এতিয়া হ'ল অসমৰ কথা। অসমত চাওক, আমি অসম আপ সম্পূৰ্ণ নতুন, যদিও 2014 চনমানৰ পৰা অসমত আপ আছিল, কিন্তু সেইটো জাষ্ট তেওঁলোকৰ সাংঘাতিক প্ৰচাৰেই চলাই আছে, কিন্তু নিৰ্বাচন আমি প্ৰতিদ্বন্দ্বিতা কৰা নাছিলোঁ। আমি যোৱা আপোনাৰ যি লোকসভা ইলেকশ্যন আছিল 2024ত প্ৰথম আমাৰ নিৰ্বাচন খেলিছিলোঁ 2টা সমষ্টিত, আৰু আমি ডিব্ৰুগড়ত প্ৰায় যথেষ্ট ভালেই ভোট পাইছোঁ। আমি নতুনকৈ অৱতীৰ্ণ হৈ আমি ভাল মাৰ্জিনত আমি ভোট পাইছোঁ, যদিও আমি 3 নম্বৰ পজিশ্যনত আছিলোঁ, যথেষ্ট সংখ্যক ভোট আমি পোৱা গৈছে। তাৰপিছত আমি বাই ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। বাই ইলেকশ্যনত আমি ধৰক দলটো প্ৰচাৰ কৰাৰ নিচিনাই হ'ল, তাতে মানে ফল আমি ভাল পোৱা নাই। থাৰ্ড আমি ৰাভা আসামত আমি প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। ৰাভা আসামত আমি 2nd পজিশ্যন লৈছিলোঁ। যি 2টা সমষ্টিত খেলিছোঁ তাত 2nd পজিশ্যন পাইছোঁ। বিজেপি ফাৰ্ষ্ট হৈছে, আমি 2ndত আছিলোঁ। তাৰপিছত পঞ্চায়ত আহিল। পঞ্চায়তৰ ধৰক আমাৰ ৰিজাল্টটো সিমান বিশেষ ভাল হোৱা নাই, তবু আমাৰ এটা AP পাইছোঁ, আমাৰ বৰপেটাত পাইছোঁ। আমি খুব কম সংখ্যক জেগাতে আমি খেলিছিলোঁ। মঙলদৈত আমি 2nd পজিশ্যন লৈছোঁ। মঙলদৈত আপোনাৰ 1200 ভোট পাইছিল কংগ্ৰেছে, আমি পাইছিলোঁ 1600, আৰু বিজেপি পাইছিল আপোনাৰ 2500 ভোট পাইছিল। তো এই 3টা 2nd আমি আছিলোঁ। দৰঙত 2টা সমষ্টিত 2টা APত আমি 2nd পজিশ্যন লৈছিলোঁ। এতিয়া বৰ্তমান এটা বিষয় চৰ্চাত গৈছে, আমাৰ মহিলাসকলে 1250 টকাৰ এটা অৰুণোদয় আঁচনিৰ জৰিয়তে পায়, 1250 টকা পায়। আৰু এতিয়া আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে ৰাজসাহায্য পায় 50 লাখ। আৰু তাৰপিছত মুখ্যমন্ত্ৰীক সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে আজি মন্ত্ৰী আছে, আজি বিধায়ক আছে, কালি যদি নাথাকে তেন্তে কেনেকৈ খাব তেওঁলোকে। গতিকে এতিয়া তেওঁলোকেতো গড় মাৰি খোৱা নাই, তেওঁলোকে গাখীৰৰ ব্যৱসায় কৰি খাইছে। কি প্ৰব্লেম আছে? ৰাজসাহায্য পাব নালাগে বুলি মন্ত্ৰী বিধায়কে ক'ত লিখা আছে? মুখ্যমন্ত্ৰী এনেকুৱা কৰিছে। তাৰ পাছতে আপকে ধৰি বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন মন্তব্য কৰিছে। তাৰ পাছতে কিন্তু মুখ্যমন্ত্ৰী হওক বা জয়ন্ত মল্ল বৰুৱা হওক, তেওঁলোকে নিজৰ স্থিতিত অটল হৈ আছে। আপুনি এইটো বিষয়ত কি ক'ব? চাওক, প্ৰথম কথা হ'ল জয়ন্ত মল্ল বৰুৱা যিজন মন্ত্ৰী, তেওঁ মন্ত্ৰী হ'বই নালাগিছিল। প্ৰথম কথা, তেওঁ ক'ত কি কথা ক'ব লাগে সেইটোৱে নাজানে। তেওঁ সাংবাদিকে যোনটো প্ৰশ্ন কৰিছিল, তেওঁ প্ৰশ্নটো উল্টাইছে। আৰু শুনিছোঁ, যোৱাকালি মিডিয়াত চালোঁ, তেখেতে 2টা মিডিয়াক বিশেষকৈ বেয়া ব্যৱহাৰ কৰিছে। এটা হ'ল NK TV নেকি, আপোনাৰ NK TV আছিল, আৰু এটা প্ৰতিদিন টাইম। NK TV অনাৰক কিবা মদাৰী বুলি শব্দ এটা ইউজ কৰিছিল, মানে মদ খাই এনেকুৱা মিছবিহেভ শব্দ ব্যৱহাৰ কৰিছে। তো এজন মন্ত্ৰী, তেওঁ এজন ৰাইজৰ প্ৰতিনিধি হয়, এজন মিডিয়া পাৰ্চনক এনেকুৱা ব্যৱহাৰ কৰা তেওঁ সাহস ক'ত পালে? আৰু মই আচৰিত মানিছোঁ, আজি যোৱা মোটামুটি 24 ঘণ্টা হ'ল কোনো ধৰণৰ সংবাদ মাধ্যমৰ তাৰ কোনো প্ৰতিক্ৰিয়া মই পোৱা নাই। ডিষ্ট্ৰিক্ট আমাৰ গুৱাহাটীত, বাকী ৰাজ্যৰ মই কথা নকওঁ, গুৱাহাটীত আমাৰ দুটা সংগঠন আছে মিডিয়াসকলৰ, সাংবাদিক বন্ধুসকলৰ। এটা হ'ল ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব, আৰু এটা আছে আপোনাৰ গুৱাহাটী প্ৰেছ ক্লাব, যিটো গোটেই ভাৰতবৰ্ষই জানে। তো গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা বা ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ কোনো এটা মন্তব্য, কোনো এটা বাৰ্তা পোৱা নাই যে তেখেতে এই মন্তব্যটো বা তেখেতে ক্ষমা খোজাৰ কাৰণে কোনো এটা অহা নাই, মানে এটা প্ৰতিবাদ হোৱা নাই। তো এইটো আচৰিত কথা, কি কাৰণত কৰা নাই? যদি ধৰক দীৰ্ঘ সাংবাদিক আমাৰ অসমত আছে, গুৱাহাটীত আছে, তো তেওঁলোকে কোনো প্ৰতিক্ৰিয়া এটা দিয়া নাই, য'ত মই খুব আচৰিত পাইছোঁ। আমি আম আদমি পাৰ্টীৰ মই যুৱ শক্তিৰ নেতা হিচাপে মই খুবেই আচৰিত পাইছোঁ। এই মানে জধামূৰ্খা বুলি কয় এজন মন্ত্ৰীক, মই যোনজন আপোনাৰ জয়ন্ত মল্ল বৰুৱা, যিয়ে সংবাদ মাধ্যমক আপোনাৰ ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভক যিয়ে আপোনাৰ ব্যৱহাৰ কৰিব নাজানে। আপুনি জধামূৰ্খা বুলি কৈছে, কিন্তু তেওঁ কালি যিমানখিনি কথা কৈছে স্পষ্টকৈ, তেওঁৰ দৰে সৎ মানুহ এই অসমতে নাই। তেওঁ তেনেকুৱা ধৰণৰ কৈছে যে যিখিনি কৰিছোঁ মই নিজৰ কষ্টৰে কৰিছোঁ, সৎ উপাৰ্জন কৰিছোঁ, মোৰ আজিলৈকে এটা দাগ নাই, অমুক তমুক বহুত কিবা কিবি কৈছে। তেওঁ যে কৈছে যে মন্ত্ৰী পত্নী পাব নালাগে বুলি, তেওঁৰ কথাটো বাৰু ঠিক। মন্ত্ৰী এই আঁচনি কাৰ কাৰণে দিয়ে? আঁচনি দিয়ে সদায় যিখিনি আমাৰ নিবনুৱা গৰীব শ্ৰেণীৰ যুৱক থাকে, যুৱতীসকল থাকে, তেখেতসকলৰ কাৰণে আঁচনি প্ৰাপ্য হয়। এজন মন্ত্ৰীৰ পত্নী পাব লগাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ দৰমহা পাই আছে। আৰু মই জানো তেখেতসকলৰ ঘৰখনো যথেষ্ট ভাল। তেওঁ কৈছে এইটোতো মই আজি নহয়, আগৰ পৰাই পাওঁ, মোৰ বিজনেছ আগৰ পৰাই আছে, মই পাওঁ, আপোনালোকেও এপ্লাই কৰক ৰাজসাহায্যৰ বাবে। তেওঁ লাজ পাব লাগিছে এনেকুৱা শব্দ। তেওঁ ৰাইজৰ প্ৰতিনিধি হৈছে কিয়? যদি তেওঁ ৰাইজৰ অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে তেওঁ সমাধান কৰিব নোৱাৰে, আৰু নিবনুৱাসকলৰ যি আঁচনি আহে তেওঁ সেই আঁচনি গ্ৰহণ কৰি এটা নীলাজৰ নিচিনা তেওঁ কৈছে যে আপোনালোকৰ এপ্লাই কৰক, আপোনালোকক ময়ো ল'মেই। এটা নীলাজ তেওঁ এজন জনা মানুহেতো এনেকৈ ক'ব নাপায়। এজন ৰাইজৰ প্ৰতিনিধি, এজন তেওঁ মন্ত্ৰী, তেওঁ দুটাকৈ কাৰ্যকাল তেওঁ বিধায়ক, বিধায়ক হ'ল, তাৰপিছত এনেকুৱা এটা মন্তব্য যে কৰে, তেওঁ সঁচাই একদম নীলাজ। তেওঁৰ কথাৰ মানে কোনো লেগাম নাই।
তেওঁৰ কথাৰ কোনো তেওঁৰ লেগাম নাই, তেওঁ ক'ত কি ক'ব লাগে তেওঁ নাজানে। আৰু যাৰ কাৰণে মই ভাবোঁ যে যোৰহাটত যোৱাবাৰ লোকসভাত যে আপোনাৰ যোৰহাটত যে গৌৰৱে জিকিল, এই প্ৰধান কাৰণটো হ'ল আপোনাৰ এই জয়ন্ত মল্লৱ বৰুৱা। জয়ন্ত মল্লৱ বৰুৱাৰ আবুল তাবুল বকাৰ কাৰণে শিক্ষিত যোৰহাটবাসীয়ে তেওঁক মানে বিজেপি দলক বহিষ্কাৰ কৰি আৰু গৌৰৱ ডাঙৰীয়াক নিৰ্বাচন কৰিছে। আৰু সঁচাকৈ যদি গৌৰৱ ডাঙৰীয়াক ৰাইজে ভাল পাই নিৰ্বাচন কৰিলেও এবাৰ পঞ্চায়ত তেওঁলোকৰ যোৰহাটৰ যোনটো ৰিজাল্ট সেইটো বিজেপিৰ কংগ্ৰেছৰ কাৰণে বেয়া নহ'লে হয়। আল্টিমেটলি যোৱাবাৰ গৌৰৱে জিকা মেইন কাৰণটো হ'ল জয়ন্ত মল্লৱ বৰুৱা। জয়ন্ত মল্লৱ বৰুৱাৰ এই যে লেগাম নোহোৱা কথাৰ যে কোনো লেগাম নাই, আবুল তাবুল যে বকে, যাৰ কাৰণে শিক্ষিত যোৰহাটবাসীয়ে তেওঁক বহিষ্কাৰ কৰিছে, বিজেপিক বহিষ্কাৰ কৰিছে, তেওঁক বহিষ্কাৰ কৰিছে। তো এই মই মই অনুৰোধ কৰিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই মন্ত্ৰীজনৰ যেন লেগামডাল তেওঁক টানি ধৰে, নহ'লে আগন্তুক দিনত এই মন্ত্ৰীজনৰ কাৰণে বিজেপিৰ বহু বিফলতা হ'ব। বিভিন্ন জেগাত বিজেপিয়ে ভোটৰ ব্যৱধান কমিব তেওঁলোকৰ। মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই এগৰাকী এটা সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীক নিসন্তান পৰ্যন্ত কথা কৈছে, স্বত্বাধিকাৰীক আৰু অভিধানৰ মালিক, ইমান ভয়ংকৰ অভিধানৰ মালিক। তেওঁৰ চাগে এই যোনটো আমাৰ ওপৰত যে শৰীৰৰ ওপৰত যে থাকে যে এটা আমাৰ যোনটো ব্ৰেইন বুলি কয়, মাথা বুলি কয়, তেওঁৰ চাগে এই মাথাটোত যি কেমিকেল মানে যোনটো আমাৰ থাকে ঘিউ বুলি কয়, চাগে সেই বস্তুটো তেওঁৰ নাই। আৰু নহ'লে তেওঁ বিবৃতি ঘটিছে তেওঁৰ, নহ'লে তেওঁ এনেকুৱা এজন সংবাদ মাধ্যমৰ অনাৰক মালিকক বা সাংবাদিকক এনেকুৱা ধৰণৰ তেওঁ গালি গালাজ নাপাৰে। আৰু এটা আচৰিত কথা কালি প্ৰকাশ পাইছে, এইখিনি কোৱাৰ পাছতে সংবাদ মাধ্যম লাগি গৈছে, বিভিন্ন সাংবাদিকেও এই কথাবোৰ আৰম্ভ কৰিছে, বিভিন্ন ধৰণেৰে পৰ্যালোচনা কৰিছে আৰু কিছুমান অনুসন্ধান কৰিছে। তাতে গম পোৱা গৈছে যে জয়ন্ত মল্লৱ বৰুৱাৰ পত্নীৰ যিটো দুগ্ধ ব্যৱসায় আছে, সেইটো ব্যৱসায় তাত আছে, ৰঙিয়াত আছে বুলি কৈছে। ৰঙিয়াত আজিৰ পৰা কিছুদিন আগতে গুজৰাটৰ পৰা যেতিয়া 90 গৰাকী গীৰ গাই আনিছিল, তাৰপিছত 70 তাৰে ভিতৰত কিবা 80টা কিবা অন্তৰ্ধান হোৱা বুলি কৈছে। গতিকে এতিয়া কথাটো হ'ল ৰঙিয়াৰ পৰা অন্তৰ্ধান হোৱা বুলি কৈছে। গতিকে কথাবোৰ অলপ বেলেগ ধৰণৰ এতিয়া মানুহে নিশ্চয় এইটো আমাৰো সন্দেহ হৈছে। আজি আমি ৰাতিপুৱা যোনটো আমি মৰ্ণিং এঘণ্টা আমি প্ৰগ্ৰাম এটা কৰোঁ আমাৰ অসমীয়া ষ্টেট কমিটি গ্ৰুপত, এই বিষয়টো আলোচনা হৈছিল। আমাৰ এইটো পূৰা সন্দেহ হৈছে যে এই এটা গৰু আপোনাৰ গুজৰাটৰ পৰা আহিলে, গুজৰাটে আমাৰ কৰিব আহিছিল, অসম পালে অসমৰ ৰঙিয়া অঞ্চলত বস্তুটো নোহোৱা হ'ল। এইটো আচৰিত কথা, এইটো নোহোৱা কেনেকৈ হ'ব? এইটো কোনো তদন্ত নহ'ল। গীত গাই আছে। তো তাৰ আগত যে এই যে সেই যোনটো সময়ত এই যোৱা বছৰত কিমান মাহটো মনত নাই, যি সময়ত সেইটো নোহোৱা হৈছে তাৰ আগৰ পৰা জয়ন্ত মল্লৱ বৰুৱাৰ ফাৰ্মখন আছিল নে, সেইটো ভালকৈ অনুসন্ধান কৰা যায়। আৰু যে আছিল কেনেকুৱা ধৰণৰ গৰু, কি প্ৰজাতিৰ গৰু আছে যদি অনুসন্ধান কৰা যায়, তেতিয়াহ'লে সম্পূৰ্ণ পটকৈ ধৰা পৰিব যে এই গৰুকেইটা হয়তো তাতে সেই জেগাতহে অন্তৰ্ধান হৈছে, তেওঁৰ ফাৰ্মতে চাগে হেৰি হ'ল। এইটো মানে নকওঁ মই যে সঁচা হয়, এইটো অনুসন্ধান কৰিলে গম পোৱা যাব যে সেই গৰুকেইটা ক'ত গ'ল। ৰাজ্যজুৰি বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে বহু ঠাইত। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ বিধায়কবোৰে যদি বেছিকৈ কথা কৈ থাকে, কাছৰ ঘৰত থাকি যদি নিজে বেছিকৈ কথা কৈ থাকে, তেন্তে উচ্ছেদ আৰু হ'ব। হৰচিলা যিখন বিল তাতে ইতিমধ্যে উচ্ছেদ হ'ব, তাৰপিছত ৰাক্ষসিনী পাহাৰতো হ'ব, আৰু ক'ৰবাত হ'ব বুলি কৈছে। আৰু মুখ্যমন্ত্ৰী কৈছে, হয় মই মাটিত আসক্ত, অসমীয়া জাতিৰ অস্তিত্ব বচাবলৈ, অসমীয়া জাতিৰ মাটি বচাবলৈ মই মাটিৰ প্ৰতি আসক্ত হৈছোঁ। চাওক, উচ্ছেদৰ কথা মই বিশেষ হেৰি নকওঁ। উচ্ছেদটো যদি আপোনাৰ মাটিখিনি যদি আপোনাৰ ফৰেষ্ট লেণ্ড হয়, যদি গভৰ্ণমেণ্ট লেণ্ড হয়, আৰু গভৰ্ণমেণ্টত যদি আপোনাৰ আৰু এটা কথা মুখ্যমন্ত্ৰী কিয় ক'লে, যদি ইলিগেল হয় ঠিকে আছে, কিন্তু মুখ্যমন্ত্ৰী এই কথাটো কৈছে যে কংগ্ৰেছৰ বিধায়কে বেছি ফুটনি দেখুৱাইছে, বেছি কথা কৈছে কাৰণে উচ্ছেদ হৈছে, নহ'লে বা কিন্তু উচ্ছেদ নহ'লেহেঁতেন। এইটো আকৌ কি কথা ক'লে? সেইটো তেওঁৰ মন্তব্যটো ভুল হৈছে। তেখেতে চৰকাৰে উচ্ছেদ কৰিব পাৰে, বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ বা আপ চৰকাৰে উচ্ছেদ কৰিব পাৰে। যদি কোনো বিদেশী আমাৰ অসমৰ খিলঞ্জীয়া মাটি বা আমাৰ যিবিলাক চৰকাৰী মাটি, যে খিলঞ্জীয়া যাত অধিকাৰ আছে, সেই মাটি যদি কোনোবা বিদেশীয়ে যদি অধিগ্ৰহণ কৰে, মানে 71ৰ আগত অহা কিছুমান মানুহে যদি সেই মাটি অধিগ্ৰহণ কৰি বহি আছে, তো সেই মাটি উচ্ছেদ হ'ব, নিশ্চয় উচ্ছেদ হ'ব লাগে। কিন্তু যদি তাত 71ৰ পিছত অহা মানুহ, যি স্থায়ী ভাৰতীয় বাসিন্দা, তেখেতসকলে গৰীব মানুহখিনি যে সেই চৰকাৰী লেণ্ডত যে বসবাস কৰি আছে, তো তেখেতসকলক যে কিবা কাৰণত সেই মাটিখিনি প্ৰয়োজন হয় চৰকাৰৰ, যদি তেতিয়া উচ্ছেদ কৰা হয়, তাৰ বিনিময়ত সেই মানুহখিনি অন্য স্থানলৈ মানে অন্য জেগাত তেওঁলোকক বসতি দিব লাগে, যদি ভাৰতীয় হয়। আৰু যদি ভাৰতীয় নহয়, তেওঁলোকে 71ৰ পিছত অহা বহিৰাগত মানুহ হয়, যি NRC-ত যাৰ বৈসংগতি চলি আছে বা নাম নাই বা ডি ভোটাৰ লিষ্টত আছে, সেই মানুহ যদি চৰকাৰৰ মাটি যদি দখল কৰি বহি আছে, তেতিয়াহ'লে তেখেতসকলক নিশ্চয় উচ্ছেদ কৰিব লাগে।
এতিয়া মন্দিৰে নামঘৰৰ সন্মুখে গো মাংস আপুনি কি ক'ব এইটো গো মাংসটো এটা হ'ল এটা ষড়যন্ত্ৰ এইটো ষড়যন্ত্ৰ হয়তো আমাৰ অসমৰ কোনো ৰাজনৈতিক দল বা অৰাজনৈতিক দলেও কৰিব পাৰে নাইডাৰ আমাৰ ভাৰতক বেয়া পোৱা কিছুমান বিদেশী শত্ৰু ৰাষ্ট্ৰ এইটো কৰিব পাৰে যাতে ভাৰতবৰ্ষখন ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হয় আজি কেইবছৰ আগত যোৱা বছৰত বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে আগৰ যোনখন চৰকাৰ আছিল ভাৰতবৰ্ষৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল বৰ্তমান যোনখন চৰকাৰ আছে ইউনিছৰ যোনখন গভৰ্ণমেণ্ট আছে যোনে সেনাই পৰিচালনা কৰিছে সেইখন চৰকাৰ ভাৰতবৰ্ষৰ লগত ভাল নহয় যিহেতু আমাৰ যি অঞ্চলত হৈছে সেইখিনি বৰ্ডাৰ এৰিয়া ধুবুৰীত বিশেষকৈ হৈছে আপোনাৰ আৰু খুজাৰ পিনেও হৈছে এই ধুবুৰী যি আপোনাৰ বৰ্ডাৰ এৰিয়াত আমাৰ সন্দেহ হয় হয়তো অন্য দেশৰ পৰাও অন্য দেশৰ চোৰাংচোৱা এই কামবিলাক কৰিব পাৰে এইটো আমি ভালকৈ আমাৰ যি ডিফেন্স ছিষ্টেম আছে আমাৰ যি চোৰাংচোৱা আছে আমাৰ যি অনুসন্ধান শাখা আছে তেওঁলোকে ভালকৈ অনুসন্ধান কৰক এইটো কোনে কৰিছে হয়তো এনেকুৱা হ'ব পাৰে যে কোনো ৰাজনৈতিক পাৰ্টি সি হয়তো ৰুলিং গভৰ্ণমেণ্টো হ'ব পাৰে বিৰোধী পাৰ্টি হ'ব পাৰে নিজৰ ভোটৰ যোনটো মুনাফা আদায় কৰাৰ কাৰণে হয়তো ৰাইজৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰি সাম্প্ৰদায়িক এটা সংঘৰ্ষ কৰি কেনে তেওঁলোকে নিজৰ মুনাফা আদায় কৰিব পাৰে মই এতিয়া আৰু শেষলৈ আহিছোঁ লাহে লাহে দিল্লীত যিটো শিক্ষাৰ ব্যৱস্থাৰ আপোনালোকে আমূল পৰিৱৰ্তন কৰিছিল কেজৰিৱালৰ দিনৰ কথা কৈছোঁ আৰু এতিয়া কিন্তু আজি মই অসমৰ কথা এটা সুধিবলৈ লৈছোঁ অসম আমি সকলো গৰু গাহৰিত ব্যস্ত হৈ আছোঁ কিন্তু তেনে সময়তে এটা প্ৰতিবেদনত তথ্য প্ৰকাশ পাইছে যে ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ খাপৰ দুই নম্বৰত আহিছে আমাৰ অসম শিক্ষা ব্যৱস্থা আপুনি কি ক'ব শিক্ষাৰ সেইটো খুব লাজৰ কথা চাওক আজি বিজেপি মোটামুটি অসমতো আজি 8 বছৰ অতিক্ৰম কৰিলে তেওঁলোকৰ শাসন হোৱাৰ অতিক্ৰম কৰিলে তাৰপিছতো আজি অসমৰ শিক্ষা ব্যৱস্থা অতি নিম্নমানৰ হৈছে কি কাৰণত এনেকুৱা হ'ল সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব তেওঁ দম্ভালি মাৰি ফুৰে যে তেওঁৰ দিনত স্বাস্থ্য বিভাগটো হওক শিক্ষা বিভাগটো হওক বা বিভিন্ন দপ্তৰ তেওঁৰ বিভাগত যথেষ্ট উন্নতি কৰিছে কিন্তু সংবাদ মাধ্যমে প্ৰকাশ কৰিছে তথ্যত ওলাইছে যে আমাৰ যোনটো অসমৰ শিক্ষা ব্যৱস্থা তলৰ ফালৰ পৰা 2 নম্বৰত আহিছে মেঘালয় 1 নম্বৰ আমাৰ 2 নম্বৰ হৈছে এইটো খুব লাজৰ কথা তেখেত আমাৰ এইখন চৰকাৰত কি হৈছে আপোনাৰ মদৰ দোকান বাঢ়ি যায় আছে বাৰ বাঢ়ি যায় আছে কিন্তু শিক্ষা অনুষ্ঠান কমি যায় আছে কলেজ বন্ধ হৈ যায় আছে স্কুল বন্ধ হৈ যায় আছে সেইটো খুব লাজৰ কথা আজি চাওক আমি দিল্লীত সদায় ফাৰ্ষ্ট আমি চৰকাৰ গঠন কৰি আমি গুৰুত্ব দিছোঁ আমি শিক্ষা ব্যৱস্থাটো এনেকুৱা ব্যৱস্থা বনাই পেলাইছোঁ য'ত আপোনাৰ ফৰেইন কাণ্ট্ৰিৰ পৰা মানুহে আহি ৰিচাৰ্চ কৰে যে কি ধৰণৰ তেওঁলোকে শিক্ষা ব্যৱস্থা বনাইছে যে আমাৰ দেশত নাই আমাৰ ইউৰোপীয় কাণ্ট্ৰিত নাই তো আজি সেনে এখন দেশৰ আমি বাসিন্দা হয় আমি অসমত কিয় এনেকুৱা আছে আজি পাঞ্জাৱত পাৰে দিল্লীত পাৰে অসমত শিক্ষা ব্যৱস্থা উন্নতি কৰিব কিয় নোৱাৰে ৰাজ্যত কেন্দ্ৰত বিজেপি চৰকাৰে যথেষ্ট ফাণ্ড তেওঁলোকে পায় আমাৰ যেতিয়া দিল্লী চৰকাৰ আছিল কেন্দ্ৰই কোনো ফাণ্ডৰ ব্যৱস্থা নকৰে আমি বহুত ফাণ্ডৰ কাৰণে যুঁজিব লাগে আমাৰ নিজৰ দেশ দিল্লীৰ নিজৰ টেক্সৰে আমি শিক্ষা ব্যৱস্থা উন্নত কৰিছোঁ স্বাস্থ্য ব্যৱস্থা উন্নত কৰিছিলোঁ কিন্তু অসমতো কেন্দ্ৰই ফাণ্ড পঠায় যথেষ্ট ফাণ্ড দিয়ে তাৰপিছতো অসমত শিক্ষা ব্যৱস্থাটো এনেকুৱা নিম্নগামী হোৱাৰ কাৰণটো কি এইটো আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই উত্তৰ দিব লাগিব ৰাইজক যে অসমৰ শিক্ষা ব্যৱস্থা এনে নিম্নমানৰ হোৱাৰ কাৰণটো কি হয় অসমত যদি ৱাইন শ্বপ খুলি তেওঁ মোটামুটি 100 মিটাৰ 200 মিটাৰ ডিষ্টেঞ্চত যদি ৱাইন শ্বপ খুলিব পাৰে শিক্ষানুষ্ঠানৰ উন্নতি কৰিব কিয় নহয় শিক্ষানুষ্ঠানৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক স্কুল কলেজৰ যিবিলাক গঠন যিবিলাক হ'ব লাগে পকী হ'ব লাগে বা যিখিনি সুবিধা থাকিব লাগে সেইখিনি সুবিধা কিয় নাই আজি বিভিন্ন স্কুলত আপোনাৰ ফায়াৰৰ চিষ্টেমটো নাই কিবা যদি য'ত জুই লাগে সেই জুই নহ'বৰ কাৰণে ফায়াৰ চিষ্টেমটো নাই অন্য য'ত প্ৰাইভেটত থাকিব পাৰে ব্যক্তিগত য'ত থাকিব পাৰে আমাৰ চৰকাৰীখনত কিয় থাকিব নোৱাৰে দিল্লীত যদি আমি ব্যক্তিগত চৰকাৰী খণ্ডত ৰাখিব পাৰোঁ বিভিন্ন ধৰণৰ সুবিধা তো আৰু অসমৰ শিক্ষা ব্যৱস্থাত কিয় ৰাখিব নোৱাৰে কিয় বিভিন্ন ধৰণৰ যিবিলাক প্ৰয়োজন আজি এখন স্কুলত আপোনাৰ স্কুলত খুলিয়ে নহ'ব তাত স্বাস্থ্যসেৱা ব্যৱস্থা ৰাখিব লাগিব ইমাৰ্জেঞ্চি কমাত আজি শিক্ষাৰ্থী যদি আপোনাৰ এটা হৰণ ঘটি যায় সেই তৎকালীন চিকিৎসা ব্যৱস্থা ৰাখিব লাগে কিন্তু আমাৰ অসমৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে তাত সেইটো নাই নিম্নগামী আছে এটা নিৰ্মাণ বক্স এটা থাকে তাত কিছুমান ফাৰ্ষ্ট এড বস্তু থাকে যিহেতু সেইটো নহয় আৰু ফায়াৰ চিষ্টেমটো নাই সেইবিলাক থাকিব লাগে বিভিন্ন ধৰণৰ বস্তু অভাৱ আছে আমাৰ অসমৰ আমাৰ যিবিলাক বিদ্যালয় আছে কলেজ আছে শেষ প্ৰশ্ন গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নেকি যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আজিলৈ এৰেষ্ট কিয় কৰা নাই 10 ছেপ্টেম্বৰ সময় দিছে সেইটো কিয় সময় দিব লাগে আপুনি আজি যদি মই এজেণ্ট দল হয় আপুনি যদি এজেণ্ট দল বা সাধাৰণ নাগৰিক যদি এজেণ্ট দল হয় তেখেতক লগে লগে এৰেষ্ট কৰা গ'ল হয় আৰু গৌৰৱ গগৈ এজন সাধাৰণ ভাৰতীয় নাগৰিক তেওঁ হ'ব পাৰে তেওঁ ৰাজনৈতিক নেতা কিন্তু তেওঁ এজন ভাৰতীয় সাধাৰণ নাগৰিক যে সঁচাকৈ তেওঁ পাকিস্তানী এজেণ্ট হয় তেওঁ পাকিস্তানত গৈছিল ভাৰত চৰকাৰ জনোৱা নাছিল আজি পৰ্যন্ত তেখেতৰ মোকদ্দমা হোৱা নাই তেখেত কিয় এৰেষ্ট হোৱা নাই এইটো এটা প্ৰশ্ন ভাবিবলগীয়া প্ৰশ্ন লাখটকীয়া প্ৰশ্ন এটা তো সেইটো উত্তৰ মোতকৈ বিশেষকৈ দিব পাৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই বিশেষকৈ এই প্ৰশ্নটোৰ উত্তৰ সঠিককৈ দিব পাৰিব Stay informed, stay ahead.
News Any 365